ৰাজস্থান ৰয়েলছ জিকিলে আৰু ৰাজস্থান ৰয়েলছৰ জয়ী হোৱাটোত আজি ৰিয়ান পৰাগৰ ভূমিকা আটাইতকৈ বেছি 172 ৰান সংগ্ৰহ কৰিছিল 8 উইকেটৰ বিনিময়ত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে আৰু তাৰ পাছত 19 অভাৰতে 174 ৰানত 6 উইকেট হেৰুৱাই সেই বিজয় লক্ষ্যত উপনীত হ'ল ৰাজস্থান ৰয়েলছ গতিকে এতিয়া কোৱালিফায়াৰ দ্বিতীয়খন খেলিব লাগিব সানৰাইজাৰ্ছ হায়দৰাবাদৰ লগত কিন্তু ৰাজস্থান ৰয়েলছৰ এই বিজয়ৰ ভূমিকাত অসমৰ ৰিয়ান পৰাগৰ নাম আটাইতকৈ বেছিকৈ আপুনি ল'ব লাগিব এইভাবে যে ৰিয়ান পৰাগৰ যি বেটিং ৰিয়ান পৰাগৰ যি আজি সুন্দৰ ইনিংস সেই ইনিংসে ৰাজস্থান ৰয়েলছক আজি নিশ্চিতভাৱে বিজয় লক্ষ্যত উপনীত কৰোৱালে যিসকলৰ বৰঙণি উল্লেখযোগ্য তাৰ ভিতৰত যশস্বী জয়সৱালে 30টা বলত 45 ৰান সংগ্ৰহ কৰিলে 8টা বাউণ্ডাৰী কোবালে কিন্তু যশস্বী জয়সৱাল ওপেনাৰ আছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া মিডল অৰ্ডাৰত বেটিং কৰিবলৈ আহি ৰিয়ান পৰাগে 26টা বলত 36 ৰান দুটা সিক্সাৰ দুটা বাউণ্ডাৰী কোবালে গতিকে ৰিয়ান পৰাগৰ সেই বেটিংটো একদম অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় আছিল ৰিয়ান পৰাগৰ সেই বেটিং আমি যদি চাবলৈ যাওঁ হেটমায়াৰে 14টা বলত 26 ৰান কৰিলে পাৱেলে 8টা বলত 16 ৰান কৰিলে এই সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ কডমৰে 20 ৰান কৰিলে যেহেতু বাটলাৰৰ স্থানত আহিছিল গতিকে আমি এটা কথা আপোনালোকক উল্লেখ কৰিব বিচাৰিছো যে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন আজি বিৰাট কোহলিৰ সন্মুখত বিৰাট কোহলিক ফলো কৰে বুলি কয় বিৰাট কোহলিক ৰোল মডেল হিচাপে ৰিয়ান পৰাগে সদায় মানি আহিছে বুলি কয় গতিকে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন নিশ্চিতভাৱে আজি আকৰ্ষণীয় আৰু আজিৰ খেলখনত ৰিয়ান পৰাগৰ প্ৰদৰ্শনৰ ওপৰত নিশ্চিতভাৱে বহু নিৰ্ভৰ কৰিলে আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছো যে আজিৰ এই খেলখনত ৰিয়ান পৰাগৰ যি সুন্দৰ প্ৰদৰ্শন 26টা বলত 36 ৰান অসম সন্তান ৰিয়ান পৰাগৰ আজিৰ বেটিংয়ে ৰিয়ান পৰাগৰ আজি বেটিং ইমানেই সুন্দৰ আছিল বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ ইনিংছটো ইমান সুন্দৰ ৰিয়ান পৰাগে ফিল্ডিংত কি ধুনীয়া ফিল্ডিং ৰিয়ান পৰাগৰ কি ধুনীয়া আজি এটা সুন্দৰ কেচ ৰিয়ান পৰাগৰ হাতত লগতে আমি উল্লেখ কৰিছো যে ৰিয়ান পৰাগৰ আজি যি বেটিং সেই বেটিং ৰিয়ান পৰাগৰ যি ইনিংছ আজি সেই ইনিংছ সঁচাকৈ আকৰ্ষণীয় আৰু লগতে আমি আপোনালোকক ক'ব বিচাৰিছো যে যশস্বী জয়সৱালৰ 30টা বলত 45 ৰান সংগ্ৰহ সঞ্জু চেমছনৰ 70 ৰান সংগ্ৰহ লগতে আমি কৈছো যে ৰিয়ান পৰাগৰ 36 ৰান সংগ্ৰহ ধ্ৰুৱ জুৰেলৰ 8 ৰান হেটমায়াৰৰ 26 ৰান কিন্তু ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ ওপৰত সকলোৱে আশা কৰিছিল বিৰাট কোহলিৰ ওপৰত আশা কৰিছিল যে আৰচিবিয়ে 17টা সিজনত ট্ৰফি জিকিব নোৱাৰিলে এবাৰ জিকক কিন্তু আজিৰ তাৰিখত অসমৰ বহুতে এনেকৈ ভাবিছিল কিন্তু যে ৰিয়ান পৰাগে খেলা ৰাজস্থান ৰয়েলছ জিকক আৰু ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰক সেইটোৱেই হ'ল ৰাজস্থান ৰয়েলছ জিকিলে ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰিলে গতিকে আগন্তুক সময়ত ৰিয়ান পৰাগৰ ভৱিষ্যত যে উজ্জ্বল হৈ আহি আছে লাহে লাহে সেই কথাও নিশ্চিত হৈ পৰিছে ৰিয়ান পৰাগৰ আজি যি সুন্দৰ ইনিংছ ইতিমধ্যে ৰিয়ান পৰাগে এতিয়ালৈকে মুঠ 531 ৰান আৰু লগত আজি 36 ৰান 567 ৰান কৰিছে এতিয়ালৈকে গতিকে যি অৰেঞ্জ কেপৰ দৌৰত বিৰাট কোহলি অৰেঞ্জ কেপ বিৰাট কোহলিয়ে লাভ কৰিব কিন্তু তাৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিছো যে ৰিয়ান পৰাগে দ্বিতীয় স্থানত থাকিব ইয়াৰ পূৰ্বে ঋতুৰাজ গায়কোৱাড ৰিয়ান পৰাগৰ আগত আছে তৃতীয় স্থানত এতিয়ালৈকে কিন্তু ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন সঁচাকৈ প্ৰশংসনীয় আজিৰ খেলখন চাই কেনেকুৱা পালে আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ আপোনাৰ কমেন্ট আপুনি জনাব